হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ BSc নাৰ্ছিঙৰ প্ৰিভিয়াছ ইয়েৰত অহা কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লৈ আহিছোঁ। এইকেইটা কুৱেশ্যন বায়'লজিত আহিছিল। কুৱেশ্যনকেইটা ভালকৈ চাই যাব। তো প্ৰথম কুৱেশ্যনটো আছিলে বীজ বিয়পোৱাৰ ধূপ শাস্ত্ৰ ব্যৱস্থাত পোৱা যায়। অপশ্যন 1 আছে মটৰ, অপশ্যন 2 আছে পপি, অপশ্যন 3 আছে কপাহ, অপশ্যন 4 আছে কুঁহিয়াৰ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 2 পপি। পপি হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কুৱেশ্যন হৈছে সোণালী চাউলত সৰ্বাধিক পৰিমাণৰ ডেছ থাকে। সোণালী চাউলত কি ভিটামিন থাকে? অপশ্যন 1 আছে ভিটামিন এ, অপশ্যন 2 আছে ভিটামিন বি, অপশ্যন 3 আছে ভিটামিন সি, অপশ্যন 4 আছে ভিটামিন কে। তো সোণালী চাউলত ভিটামিন এ থাকে। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 1। ভিটামিন এ ইজ দ্য কাৰেক্ট এনচাৰ। মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে ক্ৰম'জমৰ আকৃতি স্পষ্টকৈ দেখা যায়। ক্ৰম'জমৰ আকৃতি স্পষ্টকৈ ক'ত দেখা যায়? অপশ্যন 1 আছে প্ৰ'ফেজ, অপশ্যন 2 আছে এনাফেজ, অপশ্যন 3 আছে মেটাফেজ, অপশ্যন 4 আছে টেলোফেজ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3। মেটাফেজত ক্ৰম'জমৰ আকৃতি স্পষ্টকৈ দেখা যায়। মনত ৰাখিব। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল তলৰ কোনটো প্ৰাকৃতিকভাৱে পোৱা এচিড? টমেটোত প্ৰচুৰ পৰিমাণে পোৱা যায়। তো টমেটোত কোনটো এচিড পোৱা যায়? অপশ্যন 1 আছে এচিটিক এচিড, অপশ্যন 2 আছে সাইট্ৰিক এচিড, অপশ্যন 3 আছে অক্সালিক এচিড, অপশ্যন 4 আছে টাৰ্টাৰিক এচিড। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3। অপশ্যন 3 টমেটোত অক্সালিক এচিড পোৱা যায়। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যন হ'ল বেক্টেৰিয়াক প্ৰাণীতকৈ উদ্ভিদ হিচাপে বেছিকৈ গণ্য কৰা হয়। ইয়াৰ কাৰণটো কি আছিল? ইয়াৰ উপস্থিতি হ'ল অপশ্যন 1 আছে সৰু নিউক্লিয়াছ, অপশ্যন 2 আছে প্লাজমা মেমব্ৰেন, অপশ্যন 3 আছে কোকবেৰ, অপশ্যন 4 আছে বীজাণু গঠন। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 3 কোকবেৰ। কোকবেৰ থকাৰ কাৰণে বেক্টেৰিয়াক প্ৰাণীতকৈ উদ্ভিদ হিচাপে বেছিকৈ গণ্য কৰা হয়। মনত ৰাখিব কোকবেৰৰ কাৰণে। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে স্তন্যপায়ী প্ৰাণীৰ হৃদয়যন্ত্ৰত পোৱা কোষৰ সংখ্যা হ'ল। স্তন্যপায়ী প্ৰাণীৰ হৃদয়যন্ত্ৰত কেইটা কোষৰ সংখ্যা পোৱা যায়? তো অপশ্যন 1 আছে 2, অপশ্যন 2 আছে 3, অপশ্যন 3 আছে 4, অপশ্যন 4 আছে 5। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4। স্তন্যপায়ী প্ৰাণীৰ হৃদয়যন্ত্ৰত 4টা কোঠা পোৱা যায়। তাৰপিছত নেক্সট কুৱেশ্যন আগবাঢ়ি আছোঁ। নেক্সট কুৱেশ্যন হ'ল মানুহৰ শৰীৰত RBC গঠনৰ স্থান হ'ল। অপশ্যন 1 আছে হৃদয়, অপশ্যন 2 আছে প্লীহা, অপশ্যন 3 আছে যকৃত, অপশ্যন 4 আছে হাড়ৰ মজ্জা। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4। হাড়ৰ মজ্জা মানুহৰ শৰীৰত RBC গঠনৰ স্থান। তাৰপিছত নেক্সট কুৱেশ্যন হ'ল তলত দিয়া পুষ্টিকৰ উপাদানসমূহৰ ভিতৰত কোনটো উদ্ভিদৰ কোষবোৰৰ গাঁথনিত উপাদান? অপশ্যন 1 আছে মেংগানিজ, অপশ্যন 2 আছে পটাছিয়াম, অপশ্যন 3 আছে ফসফৰাছ, অপশ্যন 4 আছে কেলছিয়াম। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন 4 কেলছিয়াম। কেলছিয়াম ইজ দ্য কাৰেক্ট এনচাৰ। কেলছিয়াম পুষ্টিকৰ উপাদানসমূহৰ ভিতৰত উদ্ভিদৰ কোষবোৰৰ গাঁথনিৰ উপাদান। মনত ৰাখিব। তো আজিৰ ভিডিঅ' এইখিনি। আপুনি যদি আমাৰ চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। কিয়নো মই BSc নাৰ্ছিঙত অহা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামত অহা বিভিন্ন ধৰণৰ কুৱেশ্যন লৈ আহিম। আৰু এই কুৱেশ্যনকেইটা প্ৰিভিয়াছ ইয়েৰত আহিছিল। আপুনি যদি GNM, D.Pharm, B.Pharm আৰু BSc নাৰ্ছিঙৰ কেণ্ডিডেট হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু চেনেলটো লাইক কৰি দিব। থেংক ইউ।